সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে অনলাইন পাঠদানলৈ স্বাগতম জনাইছোঁ। আজি আমি সমাজ বিজ্ঞানৰ তৃতীয় পাঠ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন সম্বন্ধে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পাঠটিত পৃথিৱীৰ উপৰিভাগৰ লগতে ইয়াৰ পৰিৱৰ্তনৰ বিভিন্ন কাৰণ সম্বন্ধে আলোচনা কৰা হৈছে। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বায়ুমণ্ডলৰ গঠন আৰু স্তৰবোৰৰ সম্বন্ধে। বায়ুমণ্ডল বুলি ক'লে আমি জানো যে পৃথিৱীৰ পৃষ্ঠৰ পৰা উচ্চতালৈ থকা যি গেছীয় আৱৰণ, সেই গেছীয় আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা যায়। অৰ্থাৎ আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বোলা হয়। বায়ু আমাৰ কাৰণে অতি প্ৰয়োজনীয়। বায়ুৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ সকলোবোৰ জীৱই জীয়াই থাকিবলৈ এই বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বায়ুমণ্ডলৰ গঠন সম্বন্ধে। বায়ু বুলি ক'লে আমি আটাইয়ে জানো যে বিভিন্নবিধ গেছৰ সমষ্টি হ'ল বায়ু। বায়ুত বিভিন্নবিধ গেছ আছে। বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ হ'ল নাইট্ৰজেন আৰু অক্সিজেন। অৰ্থাৎ বায়ুত নাইট্ৰজেন আৰু অক্সিজেন যথেষ্ট পৰিমাণে পোৱা যায়। নাইট্ৰজেন আৰু অক্সিজেনৰ উপৰিও কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, ওজন আৰু হাইড্ৰজেন আদি গেছো বায়ুত আছে। গেছৰ উপৰি বায়ুত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে। ইয়াৰ উপৰিও জলীয় বাষ্পও পোৱা যায়। বায়ুত থকা এই সকলোবোৰ গেছ সমান পৰিমাণে পোৱা নাযায়। কিছুমান গেছ যথেষ্ট বেছিকৈ পোৱা যায় আৰু কিছুমান কমকৈ পোৱা যায়। ইয়াত বায়ুত থকা গেছৰ পৰিমাণ শতাংশ হিচাপত দেখুওৱা হৈছে। বায়ুত নাইট্ৰজেন পোৱা যায় ৭৮%। অৰ্থাৎ নাইট্ৰজেনেই আটাইতকৈ বেছি পৰিমাণে বায়ুত পোৱা গেছ। অক্সিজেন পোৱা যায় প্ৰায় ২১%। আৰ্গন পোৱা যায় ০.৯৩%। কাৰ্বন ডাই অক্সাইড পোৱা যায় ০.০৩%। আৰু অন্যান্য গেছসমূহ পোৱা যায় ০.০৪%। এতিয়া আমি গম পালোঁ যে বায়ুত আটাইতকৈ বেছিকৈ পৰিমাণে পোৱা গেছবিধৰ নাম হ'ল নাইট্ৰজেন। আমি জানো যে সকলো জীৱই শ্বসন কাৰ্যত অক্সিজেন গ্ৰহণ কৰে। অৰ্থাৎ সকলোবোৰ জীৱই উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। আকৌ সেই কাৰ্বন ডাই অক্সাইড গেছ সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰে। আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত হয়। আকৌ সেই অক্সিজেন গেছ বায়ুৰ লগত মিলিত হয়। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা গেছবিধৰ নাম আমি গম পালোঁ কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলক আকৌ ৪টা ভাগত ভাগ কৰা হৈছে। পৃথিৱীৰ উপৰিভাগৰ পৰা ক্ৰমে ওপৰলৈ থকা সমস্ত বায়ুমণ্ডলক ৪টা ভাগত ভাগ কৰা গৈছেই ইয়াৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি। ভাগ ৪টা হৈছে ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰক আকৌ ২টা ভাগত ভাগ কৰা গৈছে। থাৰ্মোস্ফিয়াৰৰ তল অংশটো আয়নস্ফিয়াৰ আৰু ওপৰ অংশটোক এক্সোস্ফিয়াৰ বোলা হয়। ট্ৰপ'স্ফিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বায়ুমণ্ডলৰ। আৰু এই ট্ৰপ'স্ফিয়াৰ স্তৰটো পৃথিৱী পৃষ্ঠৰ গাতে লাগি আছে। আমি জানো যে মধ্যাকৰ্ষণ শক্তিৰ বাবেই বায়ুমণ্ডল পৃথিৱীৰ পৃষ্ঠত লাগি আছে। আৰু এই পৃথিৱী পৃষ্ঠৰ গাতে লাগি থকা স্তৰটোৱেই হ'ল ট্ৰপ'স্ফিয়াৰ। এই স্তৰটো গড়ে ১৩ কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত। এই ট্ৰপ'স্ফিয়াৰ স্তৰতে আমি উশাহ ল'বলৈ আৱশ্যক হোৱা অক্সিজেন গেছ যথেষ্ট পৰিমাণে পোৱা যায়। আকৌ এই স্তৰতে বতৰৰ পৰিৱৰ্তন ঘটে। বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদিৰ বতৰ সম্পৰ্কীয় পৰিঘটনাসমূহ এই স্তৰতে ঘটে। সেইবাবেই ট্ৰপ'স্ফিয়াৰ স্তৰটোক আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ বুলি কোৱা যায়। ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ স্তৰটোৱেই হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। এই ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটো বায়ুমণ্ডলৰ প্ৰায় ৫০ কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত। ট্ৰপ'স্ফিয়াৰৰ দৰে ষ্ট্ৰেটোস্ফিয়াৰত কুঁৱলী, বৰষুণ, ধুমুহা আদি নাথাকে। কুঁৱলী, বৰষুণ, ধুমুহা আদিৰ পৰা মুক্ত হোৱাৰ বাবে এই ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটো উৰাজাহাজ চলাচলৰ বাবে সুবিধাজনক।
আমি গম পালোঁ যে ষ্ট্ৰেটস্ফিয়াৰ স্তৰৰ মাজেই উৰাজাহাজ চলাচল কৰা হয়। এই স্তৰত অ'জন গেছৰ এটি স্তৰ আছে আৰু অ'জন গেছৰ স্তৰটোৱেই সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। যে সূৰ্যৰ ৰশ্মিত থকা অতি মাৰাত্মক অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীৰ পৃষ্ঠৰ ভিতৰলৈ সোমাই অহাত এই অ'জন গেছৰ স্তৰটোৱে বাধা দিয়ে আৰু এইদৰে অ'জন গেছৰ স্তৰটোৱে আমাক অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰি আহিছে। ষ্ট্ৰেটস্ফিয়াৰৰ পিছৰ অংশটোৱে হ'ল মেছ'স্ফিয়াৰ। ষ্ট্ৰেটস্ফিয়াৰৰ ওপৰৰ স্তৰটো মেছ'স্ফিয়াৰ বুলি কোৱা হয় আৰু এই স্তৰটো প্ৰায় 80 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত। আমি যে আকাশত উল্কা দেখোঁ, সেই উল্কা এই মেছ'স্ফিয়াৰৰ স্তৰটোত সোমাইলেই জ্বলি উঠে আৰু উজ্জ্বল হৈ উঠা সেই উল্কাক আমি দেখিবলৈ পাওঁ। এই মেছ'স্ফিয়াৰৰ স্তৰটোৰ এটা বৈশিষ্ট্য হৈছে ইয়াত উচ্চতা বৃদ্ধিৰ লগে লগে অৰ্থাৎ ক্ৰমান্বয়ে ঊৰ্ধ্বমুখী হোৱাৰ লগে লগে ইয়াত উষ্ণতা হ্ৰাস পাবলৈ ধৰে। মেছ'স্ফিয়াৰ স্তৰটোৰ পিছৰ স্তৰটি হ'ল থাৰ্মস্ফিয়াৰ। থাৰ্মস্ফিয়াৰ স্তৰটো মেছ'স্ফিয়াৰ স্তৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত। থাৰ্মস্ফিয়াৰ স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বাঢ়ি যায়। এই স্তৰৰ তলৰ অংশটোক আয়নস্ফিয়াৰ বুলি কোৱা হয় আৰু এই আয়নস্ফিয়াৰৰ বায়ুকণাবোৰ বিদ্যুৎ আধানযুক্ত আৰু বিদ্যুৎ আধানযুক্ত বায়ুকণাবোৰক যাক আয়ন কণা বুলি কোৱা যায়। আৰু এই আয়ন কণাবোৰে ৰেডিঅ' তৰংগ বহন কৰে। আয়ন কণাবোৰে ৰেডিঅ' তৰংগ বহন কৰে। সেইবাবে পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগবোৰ এই স্তৰত প্ৰতিফলিত হয়। পৃথিৱীৰ পৰা যিবোৰ ৰেডিঅ' তৰংগ এই স্তৰলৈ প্ৰক্ষেপ কৰা হয়, সেইবোৰ পুনৰ পৃথিৱীলৈ স্তৰে ঘূৰাই পঠিয়ায় আৰু আমাক ৰেডিঅ'ৰ গীত মাত আদি শুনাত সহায় কৰে। আয়নস্ফিয়াৰৰ ওপৰৰ অংশটোৱেই হ'ল এক্সস্ফিয়াৰ আৰু এই এক্সস্ফিয়াৰ অংশটোত বায়ু একেবাৰে পাতল হয়, অৰ্থাৎ বায়ুৰ অনুপৰমাণুৰ ঘনত্ব অতি কম হয়। এই স্তৰৰ পৰা হিলিয়াম, হাইড্ৰজেন আদি পাতল গেছবোৰ মহাকাশত বিলীন হৈ যায়। ছাত্ৰ ছাত্ৰীসকল, ইমানলৈকে আমি বায়ুমণ্ডলৰ গঠন আৰু বায়ুমণ্ডলৰ স্তৰবোৰৰ সম্বন্ধে